Hello everyone, welcome to YouTube channel Career Assam. এই ভিডিওটিত আমাৰ অসমৰ আসাম পলিউশন কন্ট্ৰোল বৰ্ডৰ পৰা অহা এটা ভ্যাকেন্সি নোটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো। তো এইটো এটা ওয়াক ইন ইন্টাৰভিউ নোটিস হয়, যিসকলে এপ্লাই কৰিব তেওঁলোকক শৰ্টলিষ্ট কৰি পেলাই ওয়াক ইন ইন্টাৰভিউ কাৰণে ইনভাইট কৰা হ'ব। নোটিসটো ওলাইছে 24 সেপ্টেম্বৰত। তো ভ্যাকেন্সি আছে প্ৰজেক্ট ৰিসাৰ্চ ফেলো 3টা ভ্যাকেন্সি আৰু মান্থলি এমপ্লয়মেন্টস তো মান্থলি দৰমহাটো ইয়াত ফিক্স কৰা নাই, কিন্তু consolidated remuneration will be paid as per the project sanction. Qualification is BTech in Civil, Chemical, Environmental Engineering, Biotechnology, or MSc in Chemical, Environmental Science with minimum 50% marks. MSc in Chemistry hobo lagibo, Chemistry ba Environmental Science eikhini degree thakibo lagibo. Tar bisot data analyst 3ta vacancy ase. Remuneration to as per sanction amount dibo. Qualification bachelor degree in science or engineering with a diploma or a certificate in GIS, data analytics, business analytics from a reputed institution. তাৰপিছত যিসকলে ইন্টাৰেস্টেড তেও এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কেনে কৰিব হেকিনি আমি ডিটেইলছত চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম যদি এই চেনেলটো নতুন কৈছে সাবস্ক্ৰাইব কৰি ল'ব, ভিডিওটো শেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো নাম্বাৰ অফ পোষ্ট ইনক্ৰিজ বা ডিক্ৰিজও হ'ব পাৰে আৰু এজ লিমিট টু 35 ইয়াৰ্স as on 1st January 2025 for দুইটা পোস্ট। তাৰপিছত desirable qualification of the candidate is to have at least 1 year research or technical experience আৰু যিসকলৰ 1 year experience আছে research related বা technical experience আছে তেওঁলোকে 1 year preference পাব তেওঁলোকে। আৰু কম্পিউটাৰ নলেজ MS Office বা other elite data analysis software ওপৰত নলেজ থাকিব লাগিব। তাৰ লগতে ডাটা হ্যান্ডলিং ৰিপোৰ্ট ৰাইটিং এবিলাকৰ এটা আইডিয়া থাকিব লাগিব। আৰু ৰিক্ৰুটমেন্ট ওয়াক ইন ইন্টাৰভিউ জৰিয়তে হ'ব। তাৰ পিছত যে এপ্লাই কেনে কৰিব লাগিব হেকিনি দিয়া আছে। To apply for the post, candidates required to submit an online application from on APCB website. Assam Pollution Control Board website এটা অনলাইন লিংক এটা দিয়া আছে। আৰু along with self-attested copies of all degree, certificate, mark sheet, experience certificate, proof of age, photo, signature, ID proof এইবিলাক আপলোড কৰিব লাগিব। আৰু যেতিয়া দৰকাৰ হয় অৰিজিনাল দেখাব লাগিব ইন্টাৰভিউ টাইমত। আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 10 অক্টোবৰ, 10 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু যিসকলক শৰ্ট লিষ্টেড কৰা হয় তেওঁলোকক পাৰ্সোনাল ইন্টাৰভিউ কাৰণে ইনভাইট কৰা হ'ব। গতিকে যিসকলৰ কোৱালিফিকেশ্যন মেটচ কৰে, যিসকলৰ ইন্টাৰেষ্টেড তেওঁলোকে এই এডভাৰটাইজমেন্টটো পলিউশন কন্ট্ৰোল বৰ্ডৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব আৰু এডভাৰটাইজমেন্টটো ষ্টাডি কৰি পেলাই এপ্লাই কৰিব পাৰিব। আৰু এইটো ৱেবছাইট ইয়াতে আপোনালোকে এপ্লাই লিংকটো পাব, এইটো দেখিছে ক্লিক হিয়াৰ টু এপ্লাই। তো এই লিংকটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই ভ্যাকেন্সি আপডেটটো জনালো। নেক্সট এনেকুৱা ভ্যাকেন্সি আপডেট থাকিলে পুনৰ লগ পাম, পুনৰ জনাম। থ্যাংক ইউ।